মজিয়াত মই মিনহাস আজি এটা বিষয় লৈ এইবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ সন্মুখলৈ আপোনালোকে কেনে ধৰণে বিষয়টো বিশ্লেষণ কৰে আপোনালোকৰ এই বিষয়টো সন্দৰ্ভত মন্তব্য কি হ'ব পাৰে বা আপোনালোকৰ এই বিষয় সন্দৰ্ভত আপোনালোকে কি ধাৰণা কৰে আমাৰ কমেন্ট বক্স বৰ্তমান খুলি দিয়া হৈছে কমেন্ট বক্সৰ জৰিয়তে আপোনালোকে মতামত আগবঢ়াব পাৰে মই এতিয়া বিষয়টোৰ মাজ ভাগলৈ আহিবৰ কাৰণে চেষ্টা কৰিছো বিষয়টো হৈছে কালি হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক বহিছিল কেবিনেট বৈঠকত এটা ঐতিহাসিক সিদ্ধান্ত কালি লোৱা হৈছে এই সিদ্ধান্তটো একো নহয় এই সিদ্ধান্তৰ লগত জড়িত আমাৰ এই বিজিখন যদি মই পঢ়ি শুনাও তাত আমি লিখিছো হাত দাঙিলে হিমন্ত চৰকাৰে হাত দাঙিছে হিমন্ত চৰকাৰে সাধাৰণ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হিমন্ত চৰকাৰ সাধাৰণ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হিমন্ত চৰকাৰ হাত দাঙিছে হিমন্ত চৰকাৰে নিজেই নিজৰ সুৰক্ষা দিবলৈ লাভ কৰিব মহাৰাষ্ট্ৰৰ অনুজ্ঞা পত্ৰ এই গোটেই তিনিটা লাইন আমি এই কাৰণেই দিছো কালিৰ দিনটোত কেবিনেট বৈঠক হিমন্ত চৰকাৰৰ বহিছিল আৰু তাৰ পিছতে এটা ঐতিহাসিক সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তটোৰ লগত জড়িত এই বিষয়কেইটা এই লাইনকেইটা হাত দাঙিছে হিমন্ত চৰকাৰে সাধাৰণ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হিমন্ত চৰকাৰ নিজেই নিজৰ সুৰক্ষা দিবলৈ এতিয়া লাভ কৰিব মৰাণস্থ বন্দুকৰ অনুজ্ঞাপত্ৰ আৰু এই অনুজ্ঞাপত্ৰ দিব একটা এইখন চৰকাৰে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ মতামত কি হ'ব পাৰে আপোনাৰ ধাৰণা কি হ'ব পাৰে আপুনি কেনে ধৰণে বিশ্লেষণ কৰিব বিচাৰে বিষয়টো আমাৰ কমেন্ট বক্সৰ জৰিয়তে এটা হলেও আপুনি মন্তব্য কৰি যাব পাৰে আপোনাৰ মন্তব্য সম্ভৱ হলে আমি পঢ়ি শুনাবৰ কাৰণে চেষ্টা কৰিম এতিয়া আহিছো বিষয়টোৰ মাজলৈ বিষয়টো এনে ধৰণৰ কালিৰ দিনটোত কেবিনেট বৈঠক বহিল আৰু কেবিনেট বৈঠকত এনে এটা সিদ্ধান্ত লোৱা হল যেটো সিদ্ধান্তই প্ৰায় প্ৰতিগৰাকী সচেতন ব্যক্তিক প্ৰায় প্ৰতিগৰাকী ব্যক্তিকে আচম্বিত কৰি তুলিছে কিয়নো এখন ৰাজ্যত এখন চৰকাৰ এটা খুব গণতান্ত্ৰিকভাৱে এখন চৰকাৰ চলি আছে এই গণতান্ত্ৰিকভাৱে চলি থকা চৰকাৰখনত এটা গৃহ বিভাগ আছে এই গৃহ বিভাগত সুৰক্ষাৰ দায়িত্বত আছে আমাৰ আৰক্ষী প্ৰশাসনসকলক আমাৰ নিযুক্তি দিয়া হৈছে তাৰ পিছতো হিমন্ত চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি মই সম্ভৱ হয় সেই সিদ্ধান্তটো কি লৈছিল এবাৰ আপোনালোকক শুনাই দিব বিচাৰিছো তাৰ পিছত আমি আকৌ কথা পাতিম অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ to original inhabitants and indigenous Indian citizen in vulnerable and remote areas of Assam. আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকনমান তেওঁলোকৰ পপুলেশন আছে আৰু এইটো হৈছিল কালিৰ দিনটোত কেবিনেট বৈঠকত হিমন্ত চৰকাৰে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্তটোত কোৱা হৈছে যিসকল লোকে কেইবাটাও অঞ্চল ধাৰ্য কৰা হৈছে কেইবাখনো জিলা ধাৰ্য কৰা হৈছে হেয়া আপুনি গোৱালপাৰাই কক হেয়া আপুনি নগাঁওকে কক হেয়া আপুনি দক্ষিণ খালমাৰাই কক হেয়া আপুনি ধুবুৰীয়াই কক হেয়া আপুনি মানকাছাৰে কক হেয়া আপুনি দৰঙাই কক হেয়া আপুনি ঢিং ৰূপহীয়াই কক হেয়া আপুনি মৰিগাঁওই কক হেয়া আপুনি নগাঁওই কক এই অঞ্চলসমূহ তেওঁলোকে ধাৰ্য কৰিছে
প্ৰায় কেইবাখনো জিলা তেওঁলোকে ধাৰ্য কৰিছে আৰু এই জিলাসমূহত যিসকল খিলঞ্জীয়া মানুহ থাকে যিসকল খিলঞ্জীয়া লোক থাকে তেওঁলোকে কাক খিলঞ্জীয়া কাক অখিলঞ্জীয়া হিচাপে তেওঁলোকে নিৰূপণ কৰিছে সেইটো তেওঁলোকৰ কথা কিন্তু যিসকল খিলঞ্জীয়া যিসকল অসমৰ লোক বুলি তেওঁলোকে ভাবিছে বা যিসকল তেওঁলোকে অসমৰ বুলি ভাবিছে বা খিলঞ্জীয়া লোক বুলি ভাবিছে এই লোকসকলক তেওঁলোকে এতিয়াৰে পৰা এই জিলাসমূহৰ প্ৰায় ৮-১০খন জিলা এই জিলাসমূহৰ লোকসকলক বন্দুকৰ মৰাণস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব মুকলিকৈ চৰকাৰে এই বিষয়টোৰ পৰা এটা বস্তু স্পষ্টকৈ প্ৰকাশ হৈছে এই বিষয়টো হৈছে হিমন্ত চৰকাৰে হাত দাঙিছে আৰু হিমন্ত চৰকাৰে হাত দাঙিছে জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ বাবে জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ বাবে হিমন্ত চৰকাৰে হাত দাঙি এতিয়া সাধাৰণ জনতাক হাতত মৰাণস্ত্ৰ তুলি দিবলৈ বাধ্য হৈছে যে তহতে নিজৰ সুৰক্ষা নিজে কৰি ল এয়া হৈছে হিমন্ত চৰকাৰৰ নীতি এতিয়া প্ৰশ্ন হৈছে এইখন এখন ৰাজ্য এই ৰাজ্যখনৰ ভিতৰত সোমাই আছে কেইবাখনো জিলা এই জিলাকেইখনত খিলঞ্জীয়া লোকসকল বসবাস কৰি আছে এই জিলাকেইখনত ভোটাৰ ৰাইজ অসমৰ ভোটাৰ ৰাইজ আছে আৰু এই ৰাইজসকলক সুৰক্ষা দিবৰ বাবে অসমত এটা গৃহ বিভাগ আছে যেটো হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ মুঠিত আছে আৰু এই গৃহ বিভাগটোত লাখ লাখ আৰক্ষী প্ৰশাসন নিয়োগ কৰাই আছে হাজাৰ হাজাৰ আৰক্ষী প্ৰশাসন নিয়োগ কৰাই আছে কিছুদিন পিছত আকৌ পুনৰ ৰিক্ৰুটমেন্ট ওলাব আকৌ আৰক্ষী প্ৰশাসনক তাক নিয়োজিত কৰিব এই যে আৰক্ষী প্ৰশাসন যেটো ব্যৱস্থা এই প্ৰশাসন ব্যৱস্থাটোৰ কাম কি হল এই প্ৰশাসন ব্যৱস্থাটোৰ দায়িত্ব কি হল হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ মুঠিত থকা গৃহ বিভাগটোৰ দায়িত্ব কি যদি সাধাৰণ জনতাৰ হাতত অস্ত্ৰ তুলি দিব লগা বাধ্য হয় যদি সাধাৰণ জনতাই নিজৰ সুৰক্ষা নিজেই লবলগীয়া হয় তেনেহলে এইখন চৰকাৰৰ এইটো চৰকাৰৰ হাতত থকা গৃহ বিভাগত থকা আৰক্ষী প্ৰশাসন সকলৰ কাম কি এনে ধৰণৰ কিছু প্ৰশ্ন উত্থাপন হৈছে এনে ধৰণৰ প্ৰশ্ন এতিয়া সাধাৰণ জনতাই তথা সচেতন মহলে এতিয়া উত্থাপন কৰিছে যেটো বিষয় আমেৰিকান কালচাৰ যেটো বিষয় অন্য কিছু ৰাজ্য আছে যে ৰাজ্যৰ বহুতো বিক্ষিপ্ত ঘটনা শুনিবলৈ পোৱা যায় বহুতো ঘটনা শুনিবলৈ পোৱা যায় আমেৰিকাত স্কুলত সৰু ল'ৰা ছোৱালী সকলে যেতিয়া পুতলাৰ দৰে এই বন্দুক ব্যৱহাৰ কৰে তেওঁলোকে ফটকা ফুটাই থাকে সেই দৃশ্য কেতিয়াবা সামাজিক মাধ্যমত ভাইৰেল হয় আৰু তেতিয়াই নিন্দনীয় বুলি কোৱা হয় কিন্তু সেই একেই ঘটনা এতিয়া এইখন অসমৰ এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিবলৈ লৈছে কালি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে আৰু হিমন্ত চৰকাৰৰ দিনত এটো ঐতিহাসিক এটা সিদ্ধান্ত যে প্ৰায় 8ৰ পৰা 10খন জিলাৰ খিলঞ্জীয়া লোকসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব 8ৰ পৰা 10খন জিলাৰ এই খিলঞ্জীয়া লোকসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব এই কাৰণেই তেওঁলোকে নিজৰ সুৰক্ষা নিজে ল'ব লাগিব কাৰণ কালিতে উল্লেখ কৰিছে সীমান্তত যেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতিৰ বাবেই বুলে তেওঁলোকক এনে ধৰণৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব এতিয়া যিসকল খিলঞ্জীয়া লোক এই খিলঞ্জীয়া লোকসকলক যে অনুজ্ঞাপত্ৰ চৰকাৰে প্ৰদান কৰিব তেওঁলোকৰ ভয় তেওঁলোকক কেনেধৰণে বিচাৰ কৰিব তেওঁলোকক কেনেধৰণে চালিজাৰি চাব আৰু তেওঁলোকক কিহৰ ওপৰত ভিত্তি কৰি এই অনুজ্ঞাপত্ৰখন প্ৰদান কৰিব এটা বন্দুকৰ এটা আৰ্মছৰ এটা মৰণাস্ত্ৰৰ এই মহাৰাষ্ট্ৰটো লৈ একাংশ লোকে যে উৎপাত নকৰিব তাৰ কি মানে আছে এই মহাৰাষ্ট্ৰসমূহ লৈ ফেলে এটা মহাৰাষ্ট্ৰ লৈ এই যিসকল লোক আছে এই অঞ্চলৰ এই লোকসকলে যে বিক্ষিপ্ত ঘটনা সংঘটিত নকৰিব তাৰ কি নজিৰ আছে কাৰণ এতিয়াই একাংশ লোকে এইখন গুৱাহাটী মহানগৰতেই আৰক্ষীয়ে গিজগিজাই থকাৰ সময়তেই বন্দুক দেখুৱাই গলৰ পৰা চেইন চুৰি কৰি লৈ যায় বন্দুক দেখুৱাই বেংকৰ পৰা কষ্ট কৰি জমা কৰি থৈ দিয়া ধনখিনি উলিয়াই লৈ আহাৰ পিছত বন্দুক দেখুৱাই লৈ যায় এইখন গুৱাহাটী মহানগৰত তাৰ পিছত আৰু চৰকাৰে আকৌ এই বন্দুক হাতত তুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আজি কেইমাহমান পূৰ্বে যদি আমি চাবলৈ যাওঁ তেনেহলে পাঞ্জাৱৰীত এগৰাকী ব্যৱসায়িক বন্দুকেৰে গুলিয়াই ধন লৈ গুচি গ'ল কিছুদিন পূৰ্বে কামাখ্যাত মালিগাঁৱত বন্দুক দেখুৱাই গলৰ পৰা চেইন চুৰি কৰি লৈ গ'ল গুৱাহাটী মহানগৰৰ মাজমজিয়াত হেয়া ৰাজগড়েই হওক
সেয়া অনিল নগৰেই হওক, নবীন নগৰেই হওক, চানমাৰীয়েই হওক, গণেশগুৰিয়েই হওক, জৰুদেই হওক, আপুনি জোৰ কথাই নকওক, বন্দুক দেখুৱাই গলৰ পৰা চেইন চুৰি কৰি মহিলাৰ লৈ যায়। তাৰ পিছতো চৰকাৰে কিয় সাহস কৰিলে যে এইখন অসমৰ প্ৰায় 8ৰ পৰা 10খন জিলাৰ খিলঞ্জীয়া লোকক বন্দুকৰ মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব নিজৰ সুৰক্ষাৰ বাবে? কিয় ভাবিলে? ভাবিলে তেওঁলোকে এনেধৰণৰ এটা সিদ্ধান্ত? আৰু সেইবাবে এতিয়া ক'বলৈ বাধ্য হৈছে সাধাৰণ ৰাইজ, সাধাৰণ জনতা, সচেতন মহলে সেইবাবে এতিয়া ক'বলৈ বাধ্য হৈছে যে ব্যৰ্থ হিমন্ত চৰকাৰ। আৰু হিমন্ত চৰকাৰ আজি ব্যৰ্থ হোৱাৰ বাবেই এনেদৰে গৃহ বিভাগ থকাৰ পিছতো, প্ৰশাসন যন্ত্ৰ থকাৰ পিছতো সাধাৰণ জনতাৰ হাতত অস্ত্ৰ তুলি দিবলৈ বাধ্য হৈছে। সাধাৰণ জনতাৰ হাতত অস্ত্ৰ তুলি দিবলৈ বাধ্য হৈছে এইখন চৰকাৰ। আৰু তেওঁলোকৰ নিজৰ গৃহ বিভাগে নিজৰ প্ৰশাসন যন্ত্ৰই চলাব পৰা নাই, যাৰ বাবে এনেদৰে সাধাৰণ ৰাইজৰ সন্মুখত আজি অস্ত্ৰ তুলি দিবলৈ বাধ্য হৈছে। সাধাৰণ জনতাই আজি নিজৰ সুৰক্ষা নিজে বাছি ল'ব লগা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া সচেতন মহলে প্ৰতিক্ৰিয়াও ব্যক্ত কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত সচেতন মহলে এতিয়া নিজৰ নিজৰ প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিছে। হিমন্ত চৰকাৰ যে এক প্ৰকাৰ ব্যৰ্থ হৈছে, হিমন্ত চৰকাৰে যে এক প্ৰকাৰ হাত দাঙিবলৈ বাধ্য হৈছে, এয়া স্পষ্ট হৈ পৰিছে। কিয়নো যিটো সিদ্ধান্ত আজি লৈছে হিমন্ত চৰকাৰে, এই সিদ্ধান্তত কিন্তু সাধাৰণ একাংশ ৰাইজৰ মতামত নাই। একাংশ ৰাইজে কিন্তু এই সিদ্ধান্তক আদৰণি জনোৱা নাই। একাংশ ৰাইজে কিন্তু সচেতন মহলে কিন্তু এতিয়া এই সিদ্ধান্ত আঁকোৱালি ল'ব পৰা নাই। শান্তি শৃংখলা অটুট ৰাখিবলৈ এইখন অসমত আছে এটা গৃহ বিভাগ, এইখন অসমত আছে আৰক্ষী প্ৰশাসন, এইখন অসমত আছে যোগ্য ব্যক্তি। তাৰ পিছতো কিয় সাধাৰণ জনতাৰ হাতত তুলি দিব লগা হ'ল এটা এটা মৰাণাস্ত্ৰ? ইয়াক লৈ এতিয়া ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে, ইয়াক লৈ ডাঙৰ প্ৰশ্নৰ এতিয়া অৱতাৰণ হৈছে। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া সাধাৰণ জনতাই ক'বলৈ বাধ্য হৈছে যে হাত দাঙিছে হিমন্ত চৰকাৰে। সাধাৰণ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হিমন্ত চৰকাৰ। নিজেই নিজৰ সুৰক্ষা ল'বলৈ হিমন্ত চৰকাৰে তুলি দিব এতিয়া এটা এটা মহাৰাষ্ট্ৰ। এই সিদ্ধান্তক আপুনি কিমান স্বীকাৰ কৰে, কিমান আদৰণি জনায়, কিমান আঁকোৱালি লয়, আমাৰ কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ মন্তব্য জনাই যাব পাৰে। এই মুহূৰ্তত পুনৰ মই সেই হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ বিশেষ ভিডিঅ'টো পুনৰ আগবঢ়াবৰ চেষ্টা কৰিছোঁ। শুনক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই কালিৰ কেবিনেট বৈঠকত। বিদায় মাগিছোঁ। ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, চাউথ চালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব। আমি তেওঁলোকক আৰ্ম লাইচেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছোঁ, স্পেচিয়েল স্কিমছ ফৰ গ্ৰাণ্ট অফ আৰ্ম লাইচেন্সেছ টু অৰিজিনেল ইনহেবিটেণ্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিম'ট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে, আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে।
আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত ক'ৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে হৈতে থাকিব পাৰিব চৰকাৰে তো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিল কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিল যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলুহেতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেতেন আজি কেবিনেটে যেটো আমাৰ যেটো জাতি মাটি ভেটিৰ যেটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম আজি এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান সিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত ক'ৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে
এতিয়া আমি তেওঁলোকক কৈছোঁ যে চৰকাৰে আপোনালোকে লাইচেন্স খোজক, আমি আৰ্মছ লাইচেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে। আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইচেন্স আমি দিলোহেঁতেন, হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। আজি কেবিনেটে যিটো আমাৰ যিটো জাতি মাটি ভেটিৰ যিটো কল্পনা, তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছোঁ যে য'তে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ, থলুৱা মানুহ, জনজাতীয় লোক য'তেই সংখ্যালঘিষ্ঠ, তেওঁলোকে তাতে আৰ্মছ লাইচেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইচেন্স দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম, সেইটো কনফিউজ কৰিব নালাগে। আমি কাকো বন্দুক কিনি নিদিওঁ, কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম।